নিটত উজলিল হাজোৰ মিলাদুল। প্ৰত্যাহ্বান নেওচি সৰ্বভাৰতীয় নিট পৰীক্ষাত উজলি উঠিল হাজোৰ ২ নং ভেলকৰৰ মিলাদুল ৰহমান। চলিত বৰ্ষৰ সৰ্বভাৰতীয় নিট পৰীক্ষাত উজলি উঠিল হাজোৰ বঙালপাৰা ২ নং ভেলকৰ গাঁৱৰ এগৰাকী ছাত্ৰ। মুঠ ৫২৯ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত ২৪,৪৮১ ৰেংক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰ মিলাদুল ৰহমানে। তেওঁৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে শিক্ষাগুৰুসকল। অতি পিছপৰা অঞ্চলৰ পৰা গৈ ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে ছাত্ৰগৰাকীয়ে। সৰুৰে পৰা অতি মেধা সম্পন্ন ছাত্ৰগৰাকীয়ে প্ৰাথমিক শিক্ষা লাভ কৰিছিল হাজোৰ বঙালটোলাৰ সিদ্ধিকালী জাতীয় বিদ্যালয়ত। পিছত আজমল ছুপাৰ 40ত অধ্যয়ন কৰি নিটত অৱতীৰ্ণ হৈছিল। এইবেলি ২০২৫ বৰ্ষৰ যি সৰ্বভাৰতীয় নিট পৰীক্ষা হৈছিল তাত আজি যোৱাকালি ফলাফল ঘোষণা হ'ল। তাত মই ৫২৯ নম্বৰ লাভ কৰিছোঁ আৰু মোৰ সৰ্বভাৰতীয় ৰেংক ২৪,৪৮১। ইয়াৰ ভিত্তিত মই অসমৰ বা গোটেই ভাৰতবৰ্ষৰে যিকোনো মেডিকেল কলেজ এখনত MBBS কোৰ্চ UG কোৰ্চ পঢ়াৰ বাবে সুযোগ এটা লাভ কৰিছোঁ। হয়, বহুত আনন্দিত হৈছোঁ। গাঁও অঞ্চলৰ পৰা পঢ়া শুনা কৰিছে, কি ক'বা ছাত্ৰ ছাত্ৰীসকলক? গাঁও অঞ্চলৰ পৰা বহুত, আমাৰ গাঁওখন একচুৱেলি বহুত ভিতৰুৱা গাঁও হয়। ইয়াৰ মানে গৰাখহনীয়া বানপানীৰ বহুত সমস্যাৰ ইয়াতে মানে থাকে, কিন্তু তথাপিও আমাৰ গাঁও মানে সৰুৰে পৰা দেখি অহা মতে আমাৰ গাঁও বহুত শিক্ষাৰ ক্ষেত্ৰত বহুত আগবঢ়া, মানুহসকল বহুত আগ্ৰহী। আমি বঙালপাৰা ২ নং ভেলকৰ গাঁও, আমাৰ গাঁওখন। ইয়াৰ মানুহবোৰ বহুত আগ্ৰহী, মানে পঢ়াৰ প্ৰতি আগ্ৰহী আগৰ পৰাই। আৰু মই হাইস্কুল শিক্ষান্ত পৰীক্ষা আমাৰ গাঁৱৰে সিদ্ধিকালী জাতীয় বিদ্যালয়ৰ পৰা পাছ কৰিছোঁ। তাৰ পিছৰ পৰাই মই মানে মনত এটা সপোন পুহি ৰাখিছিলোঁ যে এজন ভাল সুদক্ষ মানুহ হ'ব লাগিব, আৰু তাৰ লগতে মই সুদক্ষ এজন চিকিৎসক হোৱাৰো সপোন দেখিছিলোঁ, আৰু সেই সপোনৰ আজি প্ৰথমটো খোজ দিবলৈ ওলাইছোঁ। মা দেউতা, বিশেষকৈ মা দেউতা আৰু মোৰ খুৰা খুৰীসকলৰ অৱদানৰ বিষয়ে ক'ব লাগিব, কাৰণ কাৰো অৱদান আওকাণ কৰিব নোৱাৰি। তেওঁলোকৰ অৱদান বহুত বেছি, তেওঁলোকে বহুত সহায় কৰিছে। আৰু মা দেউতা বিশেষকৈ মই মোৰ দেউতাক চাই বহুত ইনস্পায়াৰ হওঁ। মানুহজনক সৰুৰ পৰাই দেখাৰ পিছত মই কিবা এটা ভাল লাগে, কিবা এটা ইনস্পায়াৰ হওঁ। ইতিমধ্যে কৈছা যে তুমি চিকিৎসাৰ প্ৰতি আগ্ৰহী আছিলা। তুমি নৱপ্ৰজন্মক যিসকলে এইবাৰ পৰীক্ষা দিব বা যিসকলে লক্ষ্য লৈছে, কেনেদৰে পঢ়িছিলা বা কিমান সময় অধ্যয়ন কৰিছিলা, সেই বিষয়টো ক'বা নেকি অকণমান? মই এইবাৰ আজমল ছুপাৰ 40ত আছিলোঁ। তাৰ পৰাই মই এটা অধ্যয়নৰ যি পৰিৱেশ, সেই সুন্দৰ পৰিৱেশ পাইছিলোঁ। তাতে আপোনাৰ মানে ১৫-১৬ ঘণ্টাকৈ ষ্টাডি হয়, দিন ৰাতি মিলি ১৫-১৬ ঘণ্টাকৈ, আৰু মক টেষ্ট, ডাউট চলভিং এইবোৰ আছে। আৰু বিশেষকৈ ২০২৬ বৰ্ষৰ যি নিট পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকল আছে, তেওঁলোকক মই এটাই কথা ক'ম যে সপোন মানে ডাঙৰ চাব লাগে সদায়, আৰু সপোনৰ কাৰণে কষ্ট কৰি যাব লাগে। ফলাফল যিয়ে নহওক সেইটো কথা নাভাবি ভালকৈ আগবাঢ়ি যাব লাগে, এটা ডেডিকেশ্যনেৰে আগবাঢ়ি যাব লাগে, আৰু সদায় মানে ডেডিকেশ্যন থাকিব লাগে মনত। আমাৰ শিক্ষাগুৰুসকলৰ অৱদান কেনেকুৱা? তোমালোক যিসকলে পঢ়াইছিল স্কুলত, তেওঁলোক মোক সদায় ইনস্পায়াৰ কৰিছে। সৰুৰে পৰা তেওঁলোকক চাই আহিছোঁ। বিশেষকৈ আমাৰ আবু তালেব ছাৰে মোক সৰুৰে পৰা পাইছে, সৰুৰে পৰা বহুত মৰম কৰিছে, কেতিয়াবা মাৰিছেও, ভুল হ'লে মাৰিছে, আৰু বহুত কথা জনাই দিছে। মই সৰুৰে পৰা মোৰ মানে এইমটো অলপ বেলেগ আছিল। মই ইঞ্জিনিয়াৰিং কৰাৰ আশা আছিল, কিন্তু তেওঁৱে মোক বুজাইছিল যে ইঞ্জিনিয়াৰিং, মেডিকেল ফিল্ড এইবোৰৰ মানে কেনেকুৱা কি হিচাপত চলে, সকলোবোৰ বস্তু বুজাইছিল। আবু তালেব ছাৰে বুজাইছিল, আৰু তেওঁৰ বুজনিৰ পিছতে মই দুয়োটা বস্তু ভালদৰে বুজি পাইছিলোঁ, দুয়োটা বস্তু একচুৱেলি কি। তাৰপিছতে মই JEE মেইনছৰো এক্সাম দিছিলোঁ। তাতে মই ২০২৪ বৰ্ষত ক্ৰেক কৰিছিলোঁ, JEE মেইনছো ছিট পাইছিলোঁ। আৰু এইবাৰ তেওঁৰ ইনস্পায়াৰিঙতে মই মানে এইবাৰ নিটত বহিবলগীয়া হৈছিল, আৰু এইবাৰ উত্তীৰ্ণ হৈছোঁ। বহুত ভাল লাগিছে, তেওঁৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ, বহুত ভাল লাগিছে। মই ৫২৯ নম্বৰ এইবাৰ। হয়, আমিও খুব আনন্দিত হৈছোঁ। আমাৰ এনেকুৱা মানে ইণ্টেৰিয়ৰ প্লেচ বুলি ক'ব লাগিব, যোগাযোগ বিচ্ছিন্ন এৰিয়া আমাৰ, মানে ফ্লাড এফেক্টেড এৰিয়া। মেক্সিমাম মানুহে ইলিটাৰেট, শিক্ষাৰ প্ৰতি ইমান ধাউতি নাই। তথাপি ধৰক আমি কেইজনমান মানুহ, আমি শিক্ষাৰ প্ৰতি আমাৰ ধাউতি যথেষ্ট আছে, আৰু প্ৰত্যেকজন শিক্ষক মানে ছাত্ৰ ছাত্ৰীকে আমি ইনস্পায়াৰ কৰোঁ যে ভৱিষ্যতে কেনেকৈ মানুহ হ'ব লাগিব, তাৰ কাৰণে পৰামৰ্শ দিওঁ, কিছু উৎসাহিত কৰোঁ। আৰু আমাৰ আজি যিজনৰ ওচৰত আহিছোঁ, আমাৰ মিলাদুল ইছলাম, তেওঁকো যোৱা বছৰ আমাৰ এটা সভা হৈছিল। তাত মই তেওঁক কৈছিলোঁ, তেওঁ মোক কথা দিছিল ইনশাআল্লাহ অহা
পৰীক্ষাত মই নিশ্চয় তোমালোকক ভাল ফল দেখুৱাম। আজি খুব ভাল লাগিছে, সেইকাৰণে ঘৰলৈ মানে ইমান ৰাতি হৈও যে আহিছোঁ, মানে মনৰ তাৰণাত আহিছোঁ। আৰু চিকিৎসকক ভগৱান বোলা হয়, আচলতে ভগৱানৰ সৃষ্টি, ভগৱানৰে এটা অংশ বুলি কওক আপুনি, ডাইৰেক্ট ভগৱান নকৈ ভগৱানৰ এটা বিশেষভাৱে মানে অংশ বুলি ক'ব পাৰি। ভাল লাগিছে আৰু ভাল লাগিছে, আমাৰ খুব যথেষ্ট ভাল লাগিছে। নিশ্চিতভাৱে এটা মানে দৃষ্টান্ত মানে ৰাখিলে আমাৰ মিলাদুল ইছলামে ৰহমান সঁচাকৈ যোৱা কেইটামান বছৰত মানে এটা ট্ৰেণ্ড আহিছে আমাৰ, যদিহে আমি এজ ফাৰ এজ দ্য এচিভমেণ্ট ইন নীট কোৱালিফিকেশ্যন ইজ কনচাৰ্ণ, মানে 10-12গৰাকী ল'ৰা ছোৱালী মানে আমাৰ অঞ্চলৰ পৰা, ইমান অনুন্নত অঞ্চলৰ পৰা মানে নীটত কোৱালিফাই পেলাই বিভিন্ন মানে মেডিকেল কলেজত অধ্যয়নৰত হৈ আছে। এটা গৌৰৱময় সময়, আৰু আমিও মানে গৌৰৱান্বিত হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ মিলাদুৰ ৰহমান যে অঞ্চললৈকে মানে এটা গৌৰৱ কঢ়িয়াই আনিলে, আৰু তেওঁৰ ভৱিষ্যত মানে উজ্জ্বল কামনা কৰিছোঁ। মিলাদুৰ ৰহমান তেওঁক মই ইনস্পায়াৰ্ড কৰিছিলোঁ, তেওঁ ছাকচেছ হৈছে, তেওঁৰ অনাগত দিনবোৰ ভাল হওক, মই তেওঁলৈ শুভেচ্ছা জনাইছোঁ। তেওঁ আমাৰ ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ 6 নম্বৰ আমাৰ প্ৰডাক্ট, আমি যিটো মানে গ্ৰেণ্টেড প্ৰডাক্ট, যিটো মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং, আমাৰ 4টা মেডিকেল পালে এতিয়ালৈ, এওঁ 4 নম্বৰ এওঁ মেডিকেলত, NITত পাইছে একজন, আৰু ইঞ্জিনিয়াৰিঙত পাইছে। আমি খুব আনন্দিত। ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আমি তেওঁৰ মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু তেওঁৰ ছাকচেছ হোৱাটো মই আশা কৰিছোঁ। মই এইখিনিতে মিলাদুলক ক'ব বিচাৰিছোঁ, ইয়াতে ক্ষান্ত হৈ নাথাকিবা। MBBS ডাঙৰ কথা নাই, MBBSৰ পিছত MD MS মাষ্ট, যিমান ডিগ্ৰী আছে তেওঁ কৰিব, কিন্তু তেওঁৰ ডেডিকেশ্যন আছে, মোৰ বিশ্বাস আছে, একদম চিয়'ৰ মিলাদুৰ ৰহমানৰ যিটো ডেডিকেশ্যন বা যিটো তাৰ মানে পঢ়াৰ প্ৰতি যিটো আগ্ৰহ, বা তেওঁৰ মানে প্ৰফেশ্যনৰ প্ৰতি বা তেওঁৰ টিচাৰৰ প্ৰতি যিটো সন্মান, মই একদম নিশ্চিত তাৰমানে অনাগত দিনত তাৰমানে ছাকচেছ হ'ব, চিয়'ৰ। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক NEF গ্ৰুপ অফ ইনষ্টিটিউচনলৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু GNMৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইটলৈ www.nefcollege.org লৈ। ধন্যবাদ।